হিমালয়ানৰ কালেকশ্যন দি একদম ভৰ্তি হৈ গৈছে। ইফালে ৰয়েল এনফিল্ডৰ এটা লাইন আপ আছে, এমটিৰ লাইন আপ আছে, স্কুটিও আছে। বহুত ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। আপুনি এবাৰ দেখাই দিয়ক, টায়াৰ, ইঞ্জিন, বডি বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চাওক, A to Z দেখুৱাই দিছোঁ। গাড়ী একদম নতুন হৈ আছে, শ্বৰুম কণ্ডিশ্যন। এনেকুৱা দেখুৱাই দিয়ক যাতে কাষ্টমাৰে ফটো খুজিব লগা নহয়। টায়াৰৰ পৰা আদি কৰি গোটেইবোৰ আপুনি ভালকে দেখাই দিয়ক। আৰু চলিছে মাত্ৰ 9000 কিলোমিটাৰ। কোনোবাই যদি কম দামত হিমালয়ান বিচাৰিছে তেওঁলোকৰ বাবে এইখন হিমালয়ান। নেক্সট ইফালে গৈছোঁ। নেক্সট আৰু এখন আছে আপোনাৰ 2023 গ্ৰীণ কালাৰ, মাউণ্টেইন গ্ৰীণ হয় আপোনাৰ হিমালয়ান। এইখন 2023 হয়, চলিছে 17000 কিলোমিটাৰ। কোনোবাই যদি ৰনিন বিচাৰি আছে, ব্লু কালাৰত একদম মজা লাগিছে। 1400 কিলোমিটাৰ চলা গাড়ী আছে। তো আপোনালোকে যদি এখন বাইক বা স্কুটি বিচাৰি আজি ভিডিঅ'ত আহিছে গাইজ, আপোনালোকক মই দেখুৱাবলৈ গৈছোঁ বাইক বা স্কুটিৰ ভিডিঅ'। হয়, মই পুনৰবাৰ আহি গৈছোঁ গুৱাহাটী খ্ৰীষ্টান বস্তিত অৱস্থিত AS মটৰ্ছলৈ। তো বিভিন্ন ধৰণৰ বাইক স্কুটিৰ কালেকশ্যন আছে, গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু কম দামত নতুন নতুন গাড়ী বিচাৰিলে আপোনালোকে আজি ভিডিঅ'ত পাব। তো গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'ৰ মাজত। তাৰ আগতে ক'ব বিচাৰিছোঁ, যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে পাই থাকিব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো চাওক, বিভিন্ন ধৰণৰ বাইকৰ কালেকশ্যন আছে, হিমালয়ানৰ কালেকশ্যন দি একদম ভৰ্তি হৈ গৈছে। ইফালে ৰয়েল এনফিল্ডৰ এটা লাইন আপ আছে, এমটিৰ লাইন আপ আছে, স্কুটিও আছে, দেখুৱাই আছোঁ। দাদা আছে মোৰ লগত AS মটৰ্ছৰ ফালৰ পৰা। দাদা, ডিলাৰৰ এড্ৰেছটো ক'ব। ডিলাৰ এড্ৰেছটো আপোনাৰ গুৱাহাটী খ্ৰীষ্টান বস্তি, GMCH হোষ্টেল ৰোড। আৰু আপোনালোকে গুগল মেপ লোকেশ্যনত চাৰ্চ কৰিলে আৰামছে আপোনালোকে লোকেশ্যনটো পাই যাব। হয়, স্ক্ৰীণত যিটো ফোন নম্বৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰিলেও লোকেশ্যন দিয়া হ'ব। আমি ইফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ হিমালয়ান। হয়, হিমালয়ান মোৰ তাত এতিয়া ভালেকেইখনমান হিমালয়ান আছে। 411, 450 লাগিলে 450ও পাব। এতিয়া মই ফাৰ্ষ্ট আপোনাক দেখাওঁ 2023 হিমালয়ান এখন, যোনখন 19000 কিলোমিটাৰ ৰানিং হৈছে। ইয়াত আমি প্ৰাইচটো ৰাখিছোঁ 1,88,000। চাওক, গাড়ী চাওক, 2023 গাড়ী হয়। 23 গাড়ী, একদম ধুনীয়া গাড়ী। ইফালে এইখন আৰু এখন আছে 2023 গাড়ী, এইখন 23 নৱেম্বৰৰ গাড়ী। আপোনাৰ ব্লেকত চিলভাৰ আপোনাৰ ষ্টিকাৰবোৰ দেখা পাব। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ ছেম 1,88,000। অ'কে, ইফালে গৈছোঁ। নেক্সট আৰু এখন আছে, বহুতে হিমালয়ান অলপ কম বাজেটত লাগে, সেই তেওঁলোকৰ কাৰণে আনিছোঁ BS4 2018 হিমালয়ান, 1,25,000 টকা। চাওক, BS4 2018 চনৰ হিমালয়ান। কোনোবাই যদি কম দামত হিমালয়ান বিচাৰিছে তেওঁলোকৰ বাবে এইখন হিমালয়ান। নেক্সট ইফালে গৈছোঁ। নেক্সট আৰু এখন আছে আপোনাৰ 2023 গ্ৰীণ কালাৰ, মাউণ্টেইন গ্ৰীণ হয় আপোনাৰ হিমালয়ান। এইখন 2023 হয়, চলিছে 17000 কিলোমিটাৰ। ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,88,000। চাওক গাইজ, গ্ৰীণত যদি বিচাৰিছে একদম ধুনীয়া লুকছত এইখন ভাল লাগিছে। চাওক, গাড়ীখন 23 গাড়ী হয়, কণ্টেক্ট কৰি ল'ব। ইফালে গৈছোঁ। নেক্সট আৰু এখন আছে 2020 মডেল, এইখন আমি প্ৰাইচ ৰাখিছোঁ 1,55,000। চাওক, এইখন দেখিছে 155ত একদম ৰেড এণ্ড ব্লেক কালাৰত মজা হিমালয়ান এখন দি আছে, 20 চনৰ গাড়ী। ইফালে নেক্সট আৰু এখন আছে আপোনাৰ ESD স্ক্ৰেমলাৰ হয়, 2024 গাড়ী, 1,38,000 পাব, মাত্ৰ 5000 কিলোমিটাৰ ৰানিং। মাত্ৰ 5000 চলিছে। ইফালে নেক্সট আৰু এখন আছে এক্সপাল্স 2023 4B হয়, পাব মাত্ৰ 95,000। নেক্সট ইফালে গৈছোঁ। নেক্সট আৰু এখন আছে GT 2023 মডেল, GT 650 হয়, কণ্টিনেণ্টেল। ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 2,85,000। অ'কে, ইফালে নেক্সট আৰু এখন আছে আপোনাৰ মেটিঅ' 350 ফুল ব্লেক কালাৰত, 2023 মডেল। এইখন আমি প্ৰাইচ ৰাখিছোঁ 1,58,000। 158ত এইখন ফুল ব্লেক কালাৰত মেটিঅ'ৰ দি আছে। ইফালে আৰু এখন আছে ক্লাছিক 350 2023 মডেল, এইখন আমি প্ৰাইচ ৰাখিছোঁ 1,59,000। চব দেখুৱাই দিছোঁ, গাড়ী একদম মজা। ইফালে গৈছোঁ। নেক্সট আৰু এখন আছে হান্টাৰ 2024 মডেল, 17000 কিলোমিটাৰ ৰানিং। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,58,000। চাওক, হান্টাৰ যদি কোনোবাই বিচাৰি আছে, মাত্ৰ 17,000 চলিছে। এইখন 24 গাড়ী, একদম ধুনীয়া গাড়ী হয়। নেক্সট আৰু এখন ক্লাছিক আছে, এইখনো আপোনাৰ 2023 মানৰ মডেল হ'ব,
23-24 মানৰ মডেল এখনৰ প্ৰাইচ আমি ৰাখিছো 1,65,000। নেক্সট ইফালে নেক্সট আৰু এখন আছে আপোনাৰ ESD Roadster 2022 মডেল, এখন প্ৰাইচ আমি ৰাখিছো 97,000। ওকে নেক্সট ইফালে নেক্সট আৰু এখন আছে Interceptor 650, এখন 2023 লাষ্টৰ মডেল, বহুত ধুনীয়া কণ্ডিশ্যন আছে আৰু গাড়ীখন চলিছে মাত্ৰ 13,000 কিলোমিটাৰ। ইয়াৰ আমি প্ৰাইচ ৰাখিছো 2,45,000। চাওক একদম ধুনীয়া মজা কণ্ডিশ্যনত ইণ্টাৰচেপ্টৰ আছে, কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰক। মাত্ৰ 13,000 ৰানিং। এইবাৰ আমি এমটি লাইন আপত 13,000 চলে। বহুত এমটি আছে, চাওক এমটি লাইন আপত আহি গৈছো, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো। হয়, এমটি আছে মোৰ তাত মোটামুটি 5খন আছে, ব্লেক, ৰেড, হোৱাইট, গ্ৰে, ব্লেক, মস্ত এডিশ্যনো পাব। এখন 2024 মডেল 1,52,000 আহিব। ওকে আৰু এইখনো 2024 মডেল, এখন আহিব 1,48,000। আৰু এখন আছে হোৱাইট কালাৰ, এখন 2024 1,48,000। চাওক আৰু এখন আছে 2023 মডেল 1,38,000। ইফালে আৰু এখন আছে ফুল ব্লেক মনষ্টাৰ এডিশ্যন, হয় ব্লেক কালাৰ, এইখন আপোনালোকে পাব 1,42,000। চাওক গাইজ এমটি যদি লাগে গোটেই কেইটা কালাৰে ইয়াতে এভেইলেবল আছে, ব্লেক লাগে, ৰেড লাগে, গোটেই কেইটা আছে। চাওক দেখুৱাই দিছো, প্ৰাইচবোৰ কৈ দিলে আপোনালোকে ফোন কৰি ল'ব। ইফালে গৈছো নেক্সট আৰু এখন আছে হাজবাৰ্ণাৰ আপোনাৰ 2022 মডেল, এখন আমি প্ৰাইচ ৰাখিছো 1,29,000 টকা, 1,29,000। 129। হয় চাওক ইফালে নেক্সট আৰু এখন আছে আপোনাৰ 2023 হিমালয় স্ক্ৰেম হয়, এইখন আমি প্ৰাইচ ৰাখিছো 1,49,000। গাড়ী দেখুৱাই দিছো। চাওক ইফালে ৰনিন এখন আছে 2025 মডেল, মাত্ৰ 1800 কিলোমিটাৰ চলিছে, ইয়াৰ আমি প্ৰাইচ ৰাখিছো 1,19,000। 1,19,000। হয়। 1,19,000 টকাত এইখন ৰনিন। নেক্সট ইফালে গৈছো। নেক্সট আৰু এখন আছে মেটিঅৰ 350 2023 লাষ্টৰ, ইয়াৰ আমি প্ৰাইচটো ৰাখিছো 1,65,000। ইফালে তাৰপিছত আছে 2024 এখন ডিউক 200, এখন আমি প্ৰাইচ ৰাখিছো 1,58,000। নেক্সট এখন আছে আপোনালোকৰ কাৰণে স্পেচিয়েল দেখাই আছো, ডিউক 390, বহুতে বিচাৰি আছে, মাৰ্কেটত কম, জেনেৰেশ্যন 2, চলিছে মাত্ৰ 9,000 কিলোমিটাৰ, আৰু ইয়াৰ আমি প্ৰাইচটো ৰাখিছো 2,60,000। বহুত ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন, আপুনি এবাৰ দেখাই দিয়ক, টায়াৰ, ইঞ্জিন, বডি বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চাওক A to Z দেখুৱাই দিছো, গাড়ী একদম নতুন হৈ আছে, শ্বৰুম কণ্ডিশ্যন। এনেকুৱা দেখুৱাই দিয়ক যাতে কাষ্টমাৰে ফটো খুজিব লগা নহয়, টায়াৰৰ পৰা আদি কৰি গোটেইবোৰ আপুনি ভালকে দেখাই দিয়ক, আৰু চলিছে মাত্ৰ 9,000 কিলোমিটাৰ। চাওক মাত্ৰ 9,000 কিলোমিটাৰ চলিছে, গাড়ী একদম মজা হৈ আছে। নেক্সট আমি আপোনাক এতিয়া দেখালো বহুত হেভি বাইক, এতিয়া আমি দেখাই আছো আপোনাক অলপ লাইট বাইক, যিবোৰ 2024 লাষ্টৰ হণ্ডা চাইন পাব মাত্ৰ 56,000। 56। হয়। ইফালে গৈছো। ৰনিন এখন আছে 2025 লাষ্টৰ, মোটামুটি আপোনাৰ 7 মাহ মান হৈছে, 1400 কিলোমিটাৰ চলিছে, এখন পাব 75,000। চাওক কোনোবাই যদি ৰনিন বিচাৰি আছে, ব্লু কালাৰত একদম মজা লাগিছে, 1400 কিলোমিটাৰ চলা গাড়ী আছে, কণ্টেক্ট কৰিব। ইফালে নেক্সট আৰু এখন আছে প্লেটিনা 2023, এইখন আহিব 59,000। চাওক প্লেটিনা। ইফালে গ্লেমাৰ এখন আছে 2019 মডেল, পাব মাত্ৰ আপোনালোকে 40,000 টকাত। ওকে নেক্সট আছে এক্স ব্লেড 2019 মডেল, আপোনালোকে পাব 55,000 টকাত। 55,000। চাওক গাড়ী দেখুৱাই দিছো। ইফালে গৈছো। নেক্সট আৰু এখন আছে আপোনাৰ 2025 জুন মাহৰ NS 125, 6,000 কিলোমিটাৰ ৰানিং, এইখন পাব আপোনালোকে 85,000। ওকে ইফালে এখন আছে আপোনাৰ SP 160 2024 মডেল, এইখন পাব আপোনালোকে 79,000। নেক্সট নেক্সট আপোনালোকৰ হৰ্নেট আছে 2.0 2024 মডেল, 17,000 কিলোমিটাৰ ৰানিং, এখন আপোনালোকে পাব মাত্ৰ 85,000। ওকে আৰু Next আছে আছে আপোনাৰ SP 160 79,000 আপোনালোকে পাই যাব 24 মডেল। ওকে নেক্সট নেক্সট আপোনালোকক দেখাও এক্স ব্লেড 2018 মডেল, 55,000 টকাত। ইফালে নেক্সট আছে ছুপাৰ স্প্লেণ্ডাৰ 2025 মডেল, এখন আপোনাৰ আহিব 68,000। আৰু এখন আছে 2023 পালচাৰ 125, 14,000 কিলোমিটাৰ ৰানিং, বহুত ধুনীয়া কণ্ডিশ্যন আছে, এখন আপোনালোকে পাব মাত্ৰ 75,000। গাড়ী মজা হৈ আছে। চাওক ইফালে গৈছো। নেক্সট FZ 250 এখন আছে 2022 মডেল, 75,000 আপোনালোকে পাই যাব। দেখুৱাই দিছো। চাওক নেক্সট ইফালে নেক্সট এখন আছে Rider। ৰাইডাৰ 2022 মডেল, এখন আপোনালোকে পাব মাত্ৰ 62,000। 62,000 দি আছে ৰাইডাৰ। চাওক একদম ধুনীয়া গাড়ী। নেক্সট ৰনিন দেখুৱাইছো এখন। নেক্সট ৰনিন এখন আছে আপোনাৰ 2024 মডেল,
এখন আপোনাৰ প্ৰাইচ দেখিছোঁ আমি 1,15,000 টকা। 1,15,000 গাড়ী কালাৰটো একদম মজা লাগিছে, গাড়ী চাইন কৰি আছে, নতুন কণ্ডিশ্যনত যদি ৰনিং বিচাৰিছে ভালেকেইখন কালেকশ্যন আছে, আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰটোত ফোন কৰিব। ইফালে কৈছোঁ নেক্সট আপোনালোকৰ আছে ইউনিকৰ্ণ 2022 মডেল, আপোনালোকে পাব মাত্ৰ 50,000 টকাত। অ'কে। নেক্সট আছে স্প্লেণ্ডাৰ 2024 মডেল, এইখন 24 নৱেম্বৰৰ গাড়ী, এইখন আপোনালোকে পাব মাত্ৰ 65,000। ইফালে নেক্সট এখন আছে আপোনাৰ 2023 পালচাৰ 150, এইখন আপোনালোকে পাব 92,000। আৰু আপোনাক স্পেচিয়েলি চব গাড়ী নেদেখাব পাৰোঁ, কিছুমান মই চিলেক্টেড গাড়ী দেখাই আছোঁ। হয়, যেনেকৈ আপোনাৰ পালচাৰ 150 2025 মডেল, চলিছে মাত্ৰ 9,000 কিলোমিটাৰ, এইখন প্ৰাইচ আমি ৰাখিছোঁ 1,08,000 টকা। চাওক একদম কম চলা গাড়ী হয়, 9,000 কিলোমিটাৰ চলা গাড়ী ইয়াতে পাই আছে। নেক্সট এখন দেখাই আছোঁ পালচাৰ N150, এইখনো আপোনাৰ 2024 ডিচেম্বৰৰ 11,000 কিলোমিটাৰ চলা, ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,05,000 টকা। অ'কে। বহুতে বিচাৰে আপোনাৰ অল্ড লুকছৰ গ্লেমাৰ, আপোনাৰ অল্ড লুকছৰ গ্লেমাৰ পাই যাব, প্লেটিনা পাই যাব, তাৰপিছত N120 পাই যাব। কম বাজেট লাগিলে আপোনালোকে 35-37ত HZR আৰু ইউনিকৰ্ণ পাই যাব, আপাচি 2B পাই যাব, প্ৰায় সকলোবোৰ গাড়ী আপোনালোকে পাই যাব। পালচাৰ NS 160 200 প্ৰায় সকলোবোৰ আপোনালোকে দিয়া কণ্টেক্ট নম্বৰত আমাক কল কৰিলে হ'ল।